মই আটাইকে বিশেষকৈ উপস্থিত ৰাইজ গুৱাহাটীবাসী ৰাইজক নতুন বৰ্ষৰ শুভেচ্ছা জনাইছোঁ 2024 বৰ্ষটিয়ে সকলোৰে জীৱনলৈ শান্তি সম্প্ৰীতি প্ৰগতি কঢ়িয়াই আনক সকলোৰ ঘৰে ঘৰে সুন্দৰ পৰিৱেশ হওক সকলো আগবাঢ়ি যাওক তাকে কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আপোনালোকক সকলোকে নতুন বৰ্ষৰ শুভেচ্ছা জনাইছোঁ আজি দিনটো আমাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন ইমান দিন আমি প্ৰজেক্ট কৰিছোঁ বিভিন্ন উন্নয়নমূলক কাম কৰিছোঁ এতিয়া আমি এটা নতুন স্তৰলৈ যাব বিচাৰিছোঁ আমি উৰণীয়া সেতু কৰিলোঁ মেডিকেল কলেজ কৰিলোঁ ইঞ্জিনিয়াৰিং কলেজ কৰিলোঁ ৰাস্তা বনালোঁ এতিয়া এখন বিকশিত ৰাজ্যৰ প্ৰতিচ্ছবি প্ৰতিফলিত কৰিব পৰাকৈ অসমে নতুন কাম যি কাম হয়তো আজিৰ পৰা 20 বছৰ আগত আমি কোনেও চিন্তা কৰিব পৰা নাছিলোঁ তেনেকুৱা কাম আমি হাতত ল'ব খুজিছোঁ আমি ৰূপায়ণ কৰিব খুজিছোঁ আজি আমি যিখন উৰণীয়া সেতু নিৰ্মাণ কৰিব খুজিছোঁ এই উৰণীয়া সেতুখনৰ বিষয়ে আমি যেতিয়া অনুভৱ কৰিম তেতিয়া তাৰ লগে লগে আমি এইটো অনুভৱ কৰিম যে আমি অসমখন যেন এক নতুন দিগন্তলৈ ধাৱমান হৈছোঁ এই উৰণীয়া সেতুখন বামুণী মৈদামত আৰম্ভ হ'ব বামুণী মৈদামৰ পৰা আহি এই উৰণীয়া সেতুখনে চানমাৰীৰ বৰ্তমানৰ উৰণীয়া সেতুখনত খুন্দা মাৰিব খুন্দা মাৰাৰ লগে লগে ওপৰতে বৰ্তমানৰ ফ্লাইঅভাৰখন ডাঙৰ কৰি আমি ওপৰতে এটা ডাঙৰ ৰটাৰী নিৰ্মাণ কৰিম অৰ্থাৎ আজি যিটো সৰু ৰাস্তা দি আমি ফ্লাইঅভাৰখন আছে সেই ফ্লাইঅভাৰখন এখন ৰটাৰীলৈ ৰূপান্তৰ হ'ব যিটো গুৱাহাটী ক্লাবৰ আমি যেনেকুৱা ৰটাৰী দেখোঁ ওপৰত এটা ৰটাৰী হ'ব ৰটাৰী হোৱাৰ ফলত লাভ কি হ'ব যে বামুণী মৈদামৰ পৰা দীঘলী পুখুৰীলৈকে আহিব খোজা মানুহখিনি পোনে পোনে তেওঁলোকে উৰণীয়া সেতুখন দি আহিব কিন্তু জুৰোডৰ পৰা যিখিনি মানুহ দীঘলী পুখুৰীত আহিব খোজে বা বামুণী মৈদামলৈকে যাব খোজে তেওঁলোকে উৰণীয়া সেতুখনৰ ওপৰেদিয়ে ৰটাৰীৰ সুবিধা লৈ বামুণী মৈদামলৈকেও যাব পাৰিব আৰু দীঘলী পুখুৰীলৈকেও আহিব পাৰিব কিন্তু জুৰোডৰ পৰা অহা মানুহৰ কাৰোবাৰ কাম আছে শিলপুখুৰীত কাৰোবাৰ কাম আছে নৱগ্ৰহত তেওঁলোকে বৰ্তমানৰ উৰণীয়া সেতুখন দিয়ে নামি আহি তলৰ ৰাস্তাটো দি তেওঁলোকে গন্তব্যস্থান পাব যেতিয়া আমি গুৱাহাটী ক্লাব আহি পাম বৰ্তমানৰ যিটো লক্ষ্মীনাথ বেজবৰুৱা ষ্টেচুৰে যিটো ৰটাৰী আছে তাৰ ওপৰত আৰু এটা ৰটাৰী নিৰ্মাণ হ'ব সেই ৰেলৰ পুৰণা ফ্লাইঅভাৰখন ৰেলে আমাক কৈছে তাৰ ম্যাদ উকলি গৈছে তাৰ জাগাত এতিয়া নেহেৰু ষ্টেডিয়ামলৈকে ওপৰেদিয়ে ডাইৰেক্ট এই ফ্লাইঅভাৰখন আগবাঢ়ি যাব গতিকে যিসকলে উলুবাৰীত যাব খোজে তেওঁলোকে আকৌ ৰটাৰীটোৰ সুযোগ লৈ তেওঁলোকে উলুবাৰীলৈকে যাব বা উলুবাৰীৰ পৰা আহিলেও ৰটাৰী দি তেওঁলোকে চানমাৰীটো যাব পাৰিব দীঘলী পুখুৰীটো যাব পাৰিব আমি আহি পেলাই দীঘলী পুখুৰী পালোঁ যিসকলে লতাশিলৰ পৰা আহিব তেওঁলোকে ওপৰেদি ফ্লাইঅভাৰত উঠিব পৰাকৈ তাত দুখলপীয়া এখন ফ্লাইঅভাৰ হ'ব 4 লেন নহয় 2 লেন যাতে তলৰ ৰাস্তাটো থাকে কোনোবাই নামি যাব খুজিছে জজ ফিল্ডলৈকে হেনৰি কলেজৰ সন্মুখেদি তেওঁলোক নামি যাব আৰু এক্সট্ৰা আম এটা ৰিজাৰ্ভ বেংকলৈকেও বৰ্তমান আমি য'ত মিটিং কৰিছোঁ তালৈকেও থাকিব যাতে ৰেল ষ্টেচনৰ পৰা অহা মানুহখিনি পোনে পোনে বামুণী মৈদামলৈকে গুচি যাব পাৰে এনেকুৱা উৰণীয়া সেতুৰ কল্পনা আমি অসমে কৰিব পৰা নাছিলোঁ আজি মালিগাঁও আৰু জুৰোডৰ উৰণীয়া সেতুৰ সফলতাৰ পিছত আমি এটা দীঘলীয়া পৰিকল্পনা লৈছোঁ এই উৰণীয়া সেতুখনে সমগ্ৰ গুৱাহাটী বিশেষকৈ
নুনমাটিৰ পৰা দীঘিলী পুখুৰীৰ গোটেই ট্ৰেফিক পথছোৱা আমাক অন্তত অহা 25 ইয়াৰ্ছলৈকে আমাক খালী কৰি পেলাব, যেতিয়ালৈকে আৰু কিবা নতুন চিন্তা আমাৰ নহয়। বহুত মানুহে মোক প্ৰশ্ন কৰে যে কষ্ট হ'ব, কষ্টটো হ'ব, কিন্তু এই কষ্টখিনি নকৰিলে 4 বছৰ পিছত এই ৰাস্তাটো দি গাড়ী নাহিব, গাড়ী ৰখি যাব। গতিকে বিকল্পটো নীৰৱে থকা নহয় যে কি হ'ব কি নহ'ব চিন্তা কৰি আমি যদি মনে মনে থাকোঁ, 3-4 বছৰ পিছত নুনমাটিৰ পৰা দীঘিলী পুখুৰী পাবৰ কাৰণে 2 ঘণ্টা লাগিব, আৰু গুৱাহাটী নতুন উৰণীয়া সেতু দি আমি সোনকালে গৈ ৰঙিয়া পামগৈ। ৰঙিয়া সোনকালে গৈ পাম, নুনমাটিৰ পৰা দীঘিলী পুখুৰী আমি দেৰিকৈ আহি পাম। 2 বছৰ কষ্ট হ'ব, 2.5 বছৰ কষ্ট হ'ব, আমি দিনে নিশাই কাম কৰিম, কাম কৰাৰ সময়তো ৰাইজৰ কষ্ট হ'ব। কিন্তু এই কষ্টই আমাক বহু দিনলৈকে গুৱাহাটীক এখন সুন্দৰ মহানগৰলৈ ৰূপান্তৰ কৰিব। আজি আমাৰ ফ্লাইঅভাৰৰ তলত যিটো স্পেচ ওলাব, সেইটো আমাৰ গোটেইখিনি পাৰ্কিং হ'ব। তাৰ ফলত দীঘিলী পুখুৰীৰ পৰা বামুণী মৈদামলৈকে ব্যৱসায়ীসকলেও ব্যৱসায় কৰাৰ খুব ভাল সুবিধা পাব। তলত পাৰ্কিং হ'ব, আৰু তলেদিও আমি 2খন গাড়ী যাব পৰা 2টা ফালে ব্যৱস্থা থাকিব। সেইকাৰণে কোনোবাই যদি শিলপুখুৰীৰ পৰা গুৱাহাটী ক্লাব আহিব খোজে, শিলপুখুৰীৰ পৰা চানমাৰী আহিব খোজে, তেওঁলোকে তলেদিয়ে যাতায়াত কৰিব পাৰিব। অতিৰিক্তভাৱে ৰাজগড়লৈকেও এডাল আৰ্ম ওলাই যাব, যাতে আমাৰ ভাঙাগড়ৰ পৰা কোনোবা যদি গুৱাহাটী ক্লাব আহিব খোজে, দিছপুৰ আহিব খোজে, তেওঁলোকৰ যাতে এটা অতিৰিক্ত পথ এটাও আমি পাব পাৰোঁ। মই আশা ৰাখিছোঁ যে আমি সকলোৱে প্ৰচেষ্টা কৰিলে আমি 2.5 বছৰৰ ভিতৰত বা 2 বছৰ 8 মাহৰ ভিতৰত আমি এই উৰণীয়া সেতুখন আমি উদ্বোধন কৰিব পৰা পৰ্যায়লৈকে আমি লৈ যাব পাৰিম। অকণমান এইকেইটা দিনত ৰাইজৰ অসুবিধা হ'ব, কিন্তু তাৰ কাৰণেও আমি বিকল্প পথসমূহ য'ত যেনেকৈ পাৰোঁ আমি অল্টাৰনেটিভ ৰোড বনাম, যাতে ৰাইজে কম কষ্টতে এই উৰণীয়া সেতুখন পাব পাৰে। আজি ৰাতিপুৱা আমি গুৱাহাটীৰ বাবে 200 ইলেক্ট্ৰিক বাছ আমি উদ্বোধন কৰিছোঁ, আৰু অহা 28 ফেব্ৰুৱাৰী তাৰিখে আমি ভূতনাথৰ পৰা নদীৰ মাজেদি মাছখোৱাত উপস্থিত হ'ব পৰাকৈ গুৱাহাটী উত্তৰ গুৱাহাটী দলংখনৰ এটা পৰ্চন আমি মুকলি কৰি দিম। তাৰ ফলত ভৰলুমুখত আমি যি ট্ৰেফিক জাম ইমান দিন পাই আছোঁ, সেই ট্ৰাফিক জামটো সম্পূৰ্ণৰূপে নোহোৱা হৈ যাব। কাৰণ যিসকলে এয়াৰপৰ্টৰ পৰা আহিব, পোনে পোনে ভূতনাথৰ পৰা তেওঁলোকে নদীৰ মাজত সোমাই যাব আৰু লাচিত ঘাটত আহি উপস্থিত হ'ব। গতিকে মাজৰ ৰাস্তাখিনি তেতিয়া আৰু অহা যোৱাৰ কাৰণে ব্যৱহাৰ নহ'ব, অকল মাত্ৰ শুক্লেশ্বৰ মন্দিৰৰ পৰা যোৱা মানুহখিনিৰ কাৰণে সম্পূৰ্ণ গোটেই ৰাস্তাটো মুকলি হৈ থাকিব। তাত 2টা ৰাস্তা নাথাকিব, এইটো এটা, নদীৰ পাৰত এটা, অৰ্থাৎ এয়াৰপৰ্টৰ পৰা অহাখিনিৰ কাৰণে নদীৰ মাজেদি, আৰু শুক্লেশ্বৰ মন্দিৰৰ পৰা যোৱাখিনিৰ কাৰণে বৰ্তমানৰ ৰাস্তাটো সংযোগ হ'ব। 2টা ৰাস্তা পুনৰ আকৌ আমাৰ ঠিক MMC ফাঁচী বজাৰ PWD সেই ৰটাৰীটোৰ কাষতে সংযোগ হ'ব। মাজৰ ভিৰটো আমাৰ নোহোৱা হৈ যাব। খালি আমি শান্তিপুৰৰ ৰাইজেহে 2 ফালে অহা যোৱা কৰিব পাৰিব। এয়াৰপৰ্টৰ পৰা অহা মানুহখিনিয়ে নতুন দলঙেদি আহিব। তাৰ ফলত আমাৰ এই জেগাটোৰো গোটেই ট্ৰেফিক জাম আমাৰ এক প্ৰকাৰ মাৰ্চ মাহৰ পৰা নোহোৱা হ'ব। অহা জানুৱাৰী আমি নোৱাৰিম, ফেব্ৰুৱাৰী মাহৰ পৰা আমি আৰু এখন গুৱাহাটীত ফ্লাইঅভাৰ আৰম্ভ কৰি আছোঁ। সেইটো হৈছে চাইকেল ফেক্টৰীৰ পৰা একেবাৰে আমাৰ আৰ্য পইণ্টৰ পৰা, য'ত আমাৰ পুৰণা ফ্লাইঅভাৰখন চেজ হৈছে, সেই পইণ্টৰ পৰা একেবাৰে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামলৈকে। তাৰ ফলত সেই অঞ্চলৰো চাইকেল ফেক্টৰী জাংচনত যিটো ভিৰ হয়, বা আমাৰ যিটো খেলা হ'লে যিটো ভিৰ হয়, খেলাৰ মানুহ তলেদি আহিব আৰু পাৰ হোৱা মানুহ ওপৰ দি অহা যোৱা কৰি থাকিব।
এই দুইখন ফ্লাইঅভাৰৰ কাম বৰ্তমান আমাৰ হাতত ল'ম আৰু এই দুইখন ফ্লাইঅভাৰে আমাৰ গুৱাহাটীৰ যাতায়াতৰ সমস্যা সমাধান কৰিব অহা 19-20 তাৰিখে আমি গুৱাহাটীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত যি আমি পুৰণা কাৰ্যালয়ত আমি যি পাৰ্ক কৰি আছিলোঁ ৰিভাৰফ্ৰণ্ট ডেভেলপমেণ্ট তাকো আমি অহা 19 তাৰিখে উদ্বোধন কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ যে 19 তাৰিখে ৰাইজে যাতে সেই স্থানত গৈ ব্ৰহ্মপুত্ৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিব পাৰে তাৰ পিছত আৰু এটা পৰ্চন থাকি যাব CGM কোৰ্টলৈকে সেইখিনি আমি হাতত লৈছোঁ এইখিনি অহা 6 মাহৰ ভিতৰত আমি শেষ কৰিব পাৰিম মই ভাবোঁ যে আজিৰ পৰা মই অলপ আগতে সাংবাদিক মেল আছিলে তাতে মই ঘোষণাও কৰি আহিছোঁ যে আজিৰ পৰা গুৱাহাটীৰ পানী যোগান প্ৰকল্পৰ আমি নতুন 13,000 ৱাটাৰ কানেকশ্যন আজিৰ পৰা আমি দিয়াৰ কাম আৰম্ভ কৰিম ইয়াৰ বাবে আজিৰ পৰা আমি 15টা DMA 15টা ডিষ্ট্ৰিক্ট মিটাৰিং জোন আজিৰ পৰা আমি আৰম্ভ কৰিম ইয়াৰ ফলত গুৱাহাটীৰ পানীৰ যি কাভাৰেজ ই প্ৰায় 60%ত গৈ ভৰি দিব আৰু গুৱাহাটীৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চলত আমি এই 13,000 কানেকশ্যন আমি দিব পাৰিম সমান্তৰালভাৱে ফেব্ৰুৱাৰী মাহত আমি উত্তৰ গুৱাহাটী DMAও আমি মুকলি কৰি দিব পাৰিম বুলি আমি আশা কৰিছোঁ মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে আমি যি ধৰণৰ ব্যৱস্থা লৈ আছোঁ সেই ব্যৱস্থাসমূহৰ ভাল ফলাফল আমি বহুত সোনকালে দেখিবলৈ পাম আৰু ইয়াৰ ফলত গুৱাহাটী মহানগৰীক আমি দক্ষিণ পূব এছিয়াৰ এটা সঁচা অৰ্থত দুৱাৰদলি হিচাপে আমি নিৰ্মাণ কৰিব পাৰিম মই লোক নিৰ্মাণ বিভাগক অনুৰোধ কৰিম যে গুৱাহাটী মহানগৰী আমি যিটো প্ৰজেক্ট আজি হাতত লৈছোঁ হি গুৱাহাটী মহানগৰীৰ এটা অত্যন্ত ব্যস্ততাপূৰ্ণ ৰাস্তাৰ ওপৰত আমি এই প্ৰজেক্টটো হাতত লৈছোঁ আমাৰ কাৰণে ইঞ্জিনিয়াৰিং চেলেঞ্জ হ'ব যে কিমান সোনকালে এই ৰাস্তাটো আমি কৰি দিব পাৰোঁ টকা পইচাৰ অভাৱ নহ'ব তাৰ দায়িত্ব মোৰ কিন্তু বাকী ৰাইজৰ সহায় সহযোগিতা ট্ৰেফিক সহায় সহযোগিতা পুলিচৰ সহায় সহযোগিতা জিলা আয়ুক্তৰ সহায় সহযোগিতা বাকী আমাৰ কন্ট্ৰেক্টৰ সকলেও দিনে নিশাই কাম কৰাৰ মানসিকতা PWD ডিপাৰ্টমেণ্টক মই অনুৰোধ জনাম যে বেষ্ট টিম এটা ইঞ্জিনিয়াৰৰ পৰা এচিৰ পৰা আমি যাতে বেষ্ট টিম এটা মবিলাইজ কৰিব পাৰোঁ দিনে ৰাতিয়ে যাতে আমি কাম কৰিব পাৰোঁ আৰু কাম কৰোঁতে আমি ট্ৰেফিকটো কেনেকৈ স্মুথ কৰি ৰাখিব পাৰোঁ তাৰ কাৰণেও আমি যাতে প্ৰচেষ্টা কৰিব পাৰোঁ তাৰ কাৰণে মই লোক নিৰ্মাণ বিভাগক আহ্বান জনাম আৰু এই ফ্লাইঅভাৰখন হৈ যোৱাৰ পিছত গুৱাহাটীত আমাৰ আৰু কৰিবলগীয়া বা ফ্লাইঅভাৰ নিৰ্মাণ কৰিবলগীয়া বহুত কামো নাথাকে গোটেই গুৱাহাটীখন ক্লিন হৈ যাব আজি কামাখ্যাৰ উৰণীয়া সেতুৰ ফলাফল আমি নিজে লাভ কৰিব দেখিছোঁ জু ৰোডৰ উৰণীয়া সেতুৰ আমি ভাল ফলাফল আমি নিজে দেখিছোঁ আমাৰ ছুপাৰ মাৰ্কেটৰো আমি উৰণীয়া সেতুৰ ভাল ফলাফল আমি দেখিছোঁ গতিকে মই ভাবোঁ যে এই ফ্লাইঅভাৰখন হৈ গ'লে আমাৰ উলুবাৰীয়ে হওক ৰাজগড়ে হওক বামুণী মৈদামে হওক জু ৰোডে হওক দীঘলী পুখুৰী হওক একেবাৰে বিস্তৰ অঞ্চল এটাক আমি সুন্দৰ কৰি ল'ব পাৰিম আমি চেষ্টা কৰিম যাতে দীঘলী পুখুৰীৰ দুইফালৰ গছ গছনিবোৰ কাটিব নালাগে দুই এডাল গছ যদি আমি বদলাব লাগে আজিকালি নতুন টেকনলজি আহিছে ট্ৰান্সপ্লান্টিং অৰ্থাৎ আমি গছডাল কাটিব নালাগে গছডাল তেনেকৈ আমি উঠাই পেলাই অইন জাগাত তাক আমি ট্ৰান্সপ্লান্ট কৰিব পাৰোঁ গতিকে প্ৰথমবাৰৰ বাবে আমি লোক নিৰ্মাণ বিভাগত প্ৰচেষ্টা ল'ম আমাৰ দেখাত গছ কাটিব নালাগে অকল ডাল কাটিলে হ'ব কিন্তু য'ত য'ত গছ আমি বদলাব লাগে আমি এইবাৰ ট্ৰান্সপ্লান্ট কৰাৰ কাৰণে চেষ্টা কৰিম যাতে গছ কেইডালক আমি জীয়াই ৰাখিব পাৰোঁ তাৰ কাৰণে বহুতবিলাক টেকনলজি আজিকালি ওলাইছে আৰু PWD ডিপাৰ্টমেণ্টত এইবাৰ আমি টেকনলজিৰ ব্যৱহাৰ কৰিম যাতে আমি ট্ৰান্সপ্লান্টেশ্যনৰ জৰিয়তে
গছ কেইডাল আমি বচাব পাৰোঁ কিন্তু ওভাৰঅল আমাৰ যেটো ড্ৰয়িং সেই ড্ৰয়িংটো দীঘলী পুখুৰী ফালতো ডাল কিছুমানহে যাব গছ আমাৰ অসুবিধা নহব আমি তেনেকে দেখা পাইছো কিন্তু কৰবাত যদি এডাল দুডাল গছ আমি পৰিৱৰ্তন কৰিব লাগে সেইটো কটাৰ পৰিৱৰ্তে আমি ট্ৰান্সপ্লান্টৰ ৰাস্তাত যাম যাতে আমি সুবিধা কৰি পাব পাৰো আপোনালোকে জানি ভাল পাব মই এই কাৰ্যসূচীৰ লগত জড়িত নহয় তথাপিতো মই দুটা আৰু নতুন প্ৰকল্পৰ বিষয়ে আমি ক'ব খুজিছো আৰু এটা প্ৰকল্পৰ আমি ইতিমধ্যে কাম আৰম্ভ কৰিছো গলে আপোনালোকে দেখা পাব এয়াৰপোৰ্টৰ পৰা নতুন টাৰ্মিনেলৰ পৰা ধাৰাপুৰলৈকে আমি গোটেই ৰাস্তাটো 6 লেন কৰিব খুজিছো এতিয়া দুইফালে ফুটপাথ বনোৱাৰ কাম আৰম্ভ হৈছে আৰু 6 লেন বনাব যাওঁতে ধাৰাপুৰ চাৰিআলিত সুন্দৰ উৰণীয়া সেতু এখন হ'ব যাতে ইউনিভাৰ্চিটিৰ পৰা ধাৰাপুৰ হৈ টাৰ্মিনেলত যোৱা তাতো আমাৰ অসুবিধা নহয় আৰু যিসকলে পলাকবাৰী যাব যিসকলে একেবাৰে ছয়গাঁও বকু যাব খুজিছে এক্সিস্টিং নেশ্যনেল হাইৱেটো যাতে প্ৰবলেম নহয় ভাৰত চৰকাৰে এই আঁচনিখন মঞ্জুৰ কৰিছে আৰু আমি তাৰ কাম হাতত লৈছো ঠিক তেনেকে আমি আৰু এটা কাম হাতত লৈছো যে মালিগাঁও ফ্লাইঅভাৰেদি আমি নদীৰ ওপৰেদি কামাখ্যা মন্দিৰলৈকে উঠাৰ কাৰণে তাৰমানে বৰ্তমানৰ ৰাস্তা দি নহয় পশ্চিম দুৱাৰেদি কামাখ্যা মন্দিৰত সোমোৱাৰ কাৰণে তাৰ কাৰণেও আমাৰ ইতিমধ্যে টেন্ডাৰিং আৰম্ভ হৈছে সেই প্ৰকল্পটোৰ কামো আমি খুব সোনকালে হাতত ল'ম তৃতীয়তে কামাখ্যা কৰিডৰ অৰ্থাৎ তলৰ পৰা একেবাৰে ওপৰলৈকে সুন্দৰ কৰিডৰ এটাৰ মাজেদি আমি যাব পাৰো কামাখ্যা কৰিডৰৰো টেন্ডাৰিঙৰ কাম আৰম্ভ হৈছে আৰু কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ ৰূপৱে এটাৰ কাম আৰম্ভ হওঁ অৱস্থাত আছে গতিকে প্ৰত্যেক বছৰতে বহুতবোৰ প্ৰজেক্ট হৈ আছে আমি বহুদূৰ আগবাঢ়িব পাৰিম ৰাতিপুৱা যি ৰূপনগৰত মিটিং হওঁতে মই স্মাৰ্ট চিটিক কৈছো যে এই বছৰৰ ভিতৰত আমি যাতে গুৱাহাটীত 2000 CCTV লগাব পাৰো কাৰণ এই কামখিনি হৈ গলে আমি বহুদূৰ আগুৱাই যাব পাৰিম দ্বিতীয়তে গুৱাহাটীৰ যাতে আমি ষ্ট্ৰীট লাইটখিনি আমি ষ্ট্ৰীমলাইন কৰিব পাৰো এইখিনি হৈ যাব লাগে আৰু শেষত মই খুব কম সময়ৰ ভিতৰতে আমাৰ গুৱাহাটীৰ বিশেষকৈ পৰিষদৰ সদস্যসকল সবৰ লগত আমি কথা পাতিম গুৱাহাটীৰ মাটি আবলটনৰ কাৰণে আমি নিয়ম নীতি শিথিল কৰি মিছন বসুন্ধৰা 4 গুৱাহাটী আমি আনিব খুজিছো যত গোটেই ফোকাসটো হ'ব গুৱাহাটীৰ মাটিবাৰীখিনিৰ সমস্যা সমাধান কৰা এই ক্ষেত্ৰতো আমি খুব কম দিনৰ ভিতৰতে আমাৰ কাম আমি আৰম্ভ কৰিম আৰু আপোনালোকে জানে যে গুৱাহাটীৰ আমি বিশেষকৈ ডিসি অফিসত ৰাইজে বহুত দিনৰ পৰা বহুত অসুবিধা ভোগ কৰি আছিল সৰু সৰু নেক্সট অফ কিনৰ কাগজ নহৈছিল এনুকেন ওলাইছিলে পিআৰসি ওলাইছিলে বহুত বিলাক খেলিমেলি আছিলে এতিয়া গুৱাহাটী ডিসি অফিসত প্ৰত্যেক 15 দিনত ময়ো এদিন যোৱাৰ সিদ্ধান্ত লৈছো যাতে আমি ডিসি অফিসটো গুৱাহাটীৰ সম্পূৰ্ণ দুৰ্নীতিৰ পৰা দূৰ কৰি সম্পূৰ্ণ যাতে তাক ষ্ট্ৰীমলাইন কৰিব পাৰো মোৰ নিউ ইয়াৰ ৰিজলিউচনৰ ভিতৰত এটা ডাঙৰ ৰিজলিউচন আছে যে গুৱাহাটীৰ ডিসি অফিসত যাতে কোনেও 1 টকাও খাব নোৱাৰে এই এটা মই তাক কাৰণ বহুত মই দিনাখন দেখি মই নিজে আচৰিত হৈ গৈছো গতিকে আমি তাৰ কাৰণে ব্যৱস্থা লৈছো মাটিৰ সংক্ৰান্তত যিমানে ইমান দিনে দালালি কৰি আছিল তেওঁলোককো এতিয়া আমি ফাইনেলি আৰু ৰিটায়াৰমেন্ট দিব পাৰিম আমি তেওঁলোকৰ বুদ্ধিখিনি গম পাই গলো গতিকে তাকো এতিয়া আমি ঠিক কৰিম আৰু এই বছৰটো আমি গুৱাহাটী মহানগৰীক দক্ষিণ পূব এছিয়াৰ দুৱাৰদলি ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব ভিতৰতো হ'ব গোটেইবিলাক আমি কৰাৰ কাৰণে চেষ্টা কৰিম অফ কোৰ্স আৰ্টিফিশিয়াল ফ্লাড এটা সমস্যা থাকিব ফটক কৰি তাক সমাধান কৰো বুলিও কৰিব নোৱাৰি কিন্তু মই ভাবো যে হিলখাকো বা আন যিবিলাক কাম আমি যোৱা বছৰত কৰিছো তাৰ কিছু ভাল ৰিজাল্ট হয়তো এই বছৰ আমি পাম কিন্তু সেই ক্ষেত্ৰটোত আমি আৰু কাম কৰিব লাগিব আৰু তাত আমি কাম কৰি যাম গুৱাহাটীত এইবাৰ আমি আৰু টকা পইচা দিছো
যাতে সৰু সৰু ৰাস্তাবিলাকো আমি ঠিক কৰিব পাৰোঁ। এইবাৰ আমি কিছু পুঁজি মুকলি কৰি দিছোঁ, অহাবাৰো আমি পুঁজি মুকলি কৰি দিম। 2-3 বছৰ নিৰন্তৰ প্ৰচেষ্টা কৰি থাকিলে গুৱাহাটীৰ পাহাৰতে হওক ভৈয়ামতে হওক আমি সৰু সৰু ৰাস্তাবিলাকো আমি বনাই শেষ কৰিব পাৰিম। মই পুনৰ এবাৰ গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা ডাঙৰীয়ানী, গুৱাহাটীৰ 3গৰাকী বিধায়ক অতুল বৰা ডাঙৰীয়া, সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, ৰমেন্দ্ৰ নাৰায়ণ কলিতাক তেওঁলোকৰ সুপৰামৰ্শৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আৰু পাৰিষদসকলক মই ধন্যবাদ জনাইছোঁ। মই আশা কৰোঁ যে সকলোৱে আমাক এই কামবিলাকত সহযোগিতা কৰিব। মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আৰক্ষী সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়া আৰু দিগন্ত বৰা কমিশনাৰ পুলিচক মই ৰিকুৱেষ্ট কৰিম যাতে কনষ্ট্ৰাকশ্যনৰ সময়ত তেওঁলোকে ট্ৰেফিকৰ বাবে যথেষ্ট চেষ্টা কৰে। আৰু গুৱাহাটীৰ আয়ুক্ত নতুনকৈ যোগদান কৰিছে সুমিত চাটাৱন আৰু আমাৰ PWD ডিপাৰ্টমেণ্টৰ আটাইকে মই ৰিকুৱেষ্ট কৰিম যাতে এইটো PWD প্ৰজেক্ট হিচাপে নলৈ এটা হোল গভৰ্ণমেণ্ট এপ্ৰ'চ, কাৰণ এইটো খুব ক্ৰিটিকেল প্ৰজেক্ট হ'ব। বাকী ফ্লাইঅভাৰ আমি যেনেকৈ বনাইছোঁ এইখন তেনেকুৱা নহয়, ইট উইল বি এ ভেৰি ভেৰি ক্ৰিটিকেল প্ৰজেক্ট। গতিকে এই প্ৰজেক্টটো কৰিবৰ কাৰণে যাতে হোল গভৰ্ণমেণ্ট এপ্ৰ'চ এটা লয়, তাৰ কাৰণে মই আমাৰ সকলোকে মই অনুৰোধ কৰিম, ময়ো মনিটৰ কৰি থাকিম। মই ভাবোঁ যে নিৰ্দিষ্ট সময়ত ডেফিনেটলি এই ফ্লাইঅভাৰখন আমি ৰাইজক মুকলি কৰি দিয়াত সক্ষম হ'ম। পুনৰ এবাৰ নতুন বছৰৰ আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ। আমাৰ ৰাজ্যখন ভাল হওক, প্ৰগতি হওক, বিকাশ হওক আৰু আমাৰ সকলোৰে জীৱনলৈ 2024 সুখ আৰু সমৃদ্ধি কঢ়িয়াই লৈ আহক। এইবাৰ এনেও বছৰটো খুব ভাল আৰম্ভণি হ'ব। 22 তাৰিখে অযোধ্যাত ৰাম মন্দিৰ হ'ব, খুব এটা সুন্দৰ আৰম্ভণি হ'ব 2024। গতিকে মই ভাবোঁ যে অযোধ্যাৰ ৰাম মন্দিৰেদি জানুৱাৰী আৰম্ভ হ'ব আৰু এই যাত্ৰাই ভাৰত অসম সকলোকে বিকাশ আৰু আমাৰ সাংস্কৃতিক পুনৰ উত্থানৰ দিশত এটা নতুন দিগন্তলৈ লৈ যাব, তাকে কামনা কৰি সকলোকে আকৌ এবাৰ মোৰ নমস্কাৰ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।